উত্তৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো গুৱাহাটীৰ আটাইতকৈ ডাঙৰ শ্বপিং মল সিটি চেণ্টাৰত বোমা তংক সন্দৰ্ভত এবাৰ মুখ খুলিলে ডিজিপিয়ে ডিজিপিৰ মতে ৰাজ্যৰ সিটি চেণ্টাৰ যেটো মল আছে সেই মলটোলৈ আহিছিল এটা বিশেষ ইমেইল আৰু এই বিশেষ ইমেইলটোত বোমা থকা বুলি দাবী কৰা হৈছিল আৰু তাৰ পাছতে সমগ্ৰ বিষয় সন্দৰ্ভত তদন্ত আৰম্ভ কৰা হৈছিল আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে এই বোমা তংক সন্দৰ্ভত আন কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে আৰু সবিশেষ এনিটক্সৰ দৰ্শকৰ বাবে লৈ আহিছে গুৰুত্বপূৰ্ণ খবৰ সোমবাৰে সিটি চেণ্টাৰলৈ আহিছিল বিশেষ ইমেইল সিটি চেণ্টাৰত বোমা থকা বুলি আহিছিল ইমেইল কেৱল সিটি চেণ্টাৰলৈকে নহয় সোমবাৰে দেশৰ প্ৰায় 20টা মললৈ আহিছিল এনে ধৰণৰ বিশেষ ইমেইল এই কথা সংবাদ মাধ্যমক জনালে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান জেপি সিঙৰ মতে এটা নিষিদ্ধ ঘোষিত সংগঠনৰ ফালৰ পৰা এনে ধৰণৰ ইমেইল অহা বুলি তথ্য লাভ কৰিছিল আৰু তাৰ পাছতে সিটি চেণ্টাৰত ইতিমধ্যে বোমা বিশেষজ্ঞ উপস্থিত হৈছিল আৰু তদন্ত আৰম্ভ কৰিছিল এই সন্দৰ্ভত ডিজিপিৰ মন্তব্য আছে আগবঢ়াইছে গুৱাহাটী সিটি চেণ্টাৰৰ পৰিস্থিতিৰ বিষয়ে মই এটা কথা ক'ব খুজিছোঁ এইটো প্ৰায় আজি 6 মাহ ধৰি চলি আছে দেশৰ যিমানখিনি ডাঙৰ মল আৰু হস্পিটেল তেওঁলোকৰ মেইল আইডিত তেনেকৈ এটা বম থ্ৰেট আহি আছে এইটো অকল গুৱাহাটীৰ নহয় গোটেই দেশখনত আহি আছে সেইটো কাৰণে আমাৰ যিখিনি কেন্দ্ৰীয় এজেঞ্চি আছে তেওঁলোকে স্থানীয় আৰক্ষীৰ লগত যোগাযোগ কৰি সেইটো গেটৱেৰ পৰা চেষ্টা কৰি আছে ওলাবলৈ সেইবোৰ বাহিৰৰ শক্তিৰ তেনেকৈ সেইটো কৰি আছে যোৱা 6 মাহত মই যিমানখিনি মনিটৰ কৰিছোঁ দেশৰ যিমান মলত তেনেকুৱা আহিছে প্ৰত্যেকটো ভুৱা ওলাইছে কিন্তু তথাপিও আমিতো যেতিয়া তেনেকুৱা কিবা এটা থ্ৰেট আহে আমি ইমিডিয়েটলি এণ্টি চেবটাইজ চেক কৰিব লাগে আমি সেইটো কাৰণে যোৱাকালি মলটো ইভেকুৱেট কৰাইছিলোঁ ইভেকুৱেট কৰোৱাৰ পিছত চেক কৰা হৈছিলে চেক কৰি একো পোৱা নগ'ল কিন্তু যোৱাকালি যেটো মেইল আহিছিলে এইটো আমাৰ দেশৰ প্ৰায় 20টামান ডাঙৰ গুৱাহাটী সিটি চেণ্টাৰৰ পৰিস্থিতিৰ বিষয়ে মই এটা কথা ক'ব খুজিছোঁ এইটো প্ৰায় আজি 6 মাহ ধৰি চলি আছে দেশৰ যিমানখিনি ডাঙৰ মল আৰু হস্পিটেল তেওঁলোকৰ মেইল আইডিত তেনেকৈ এটা বম থ্ৰেট আহি আছে এইটো অকল গুৱাহাটীৰ নহয় গোটেই দেশখনত আহি আছে সেইটো কাৰণে আমাৰ যিখিনি কেন্দ্ৰীয় এজেঞ্চি আছে তেওঁলোকে স্থানীয় আৰক্ষীৰ লগত যোগাযোগ কৰি সেইটো গেটৱেৰ পৰা চেষ্টা কৰি আছে ওলাবলৈ সেইবোৰ বাহিৰৰ শক্তিৰ তেনেকৈ সেইটো কৰি আছে যোৱা 6 মাহত মই যিমানখিনি মনিটৰ কৰিছোঁ দেশৰ যিমান মলত তেনেকুৱা আহিছে প্ৰত্যেকটো ভুৱা ওলাইছে কিন্তু তথাপিও আমিতো যেতিয়া তেনেকুৱা কিবা এটা থ্ৰেট আহে আমি ইমিডিয়েটলি এণ্টি চেবটাইজ চেক কৰিব লাগে আমি সেইটো কাৰণে যোৱাকালি মলটো ইভেকুৱেট কৰাইছিলোঁ ইভেকুৱেট কৰোৱাৰ পিছত চেক কৰা হৈছিলে চেক কৰি একো পোৱা নগ'ল কিন্তু যোৱাকালি যেটো মেইল আহিছিলে এইটো আমাৰ দেশৰ প্ৰায় 20টামান ডাঙৰ গুৱাহাটী সিটি চেণ্টাৰৰ পৰিস্থিতিৰ বিষয়ে মই এটা কথা ক'ব খুজিছোঁ এইটো প্ৰায় আজি 6 মাহ ধৰি চলি আছে দেশৰ যিমানখিনি ডাঙৰ মল আৰু হস্পিটেল তেওঁলোকৰ মেইল আইডিত তেনেকৈ এটা বম থ্ৰেট আহি আছে এইটো অকল গুৱাহাটীৰ নহয় গোটেই দেশখনত আহি আছে সেইটো কাৰণে আমাৰ যিখিনি কেন্দ্ৰীয় এজেঞ্চি আছে তেওঁলোকে স্থানীয় আৰক্ষীৰ লগত যোগাযোগ কৰি সেইটো গেটৱেৰ পৰা চেষ্টা কৰি আছে ওলাবলৈ সেইবোৰ বাহিৰৰ শক্তিৰ তেনেকৈ সেইটো কৰি আছে যোৱা 6 মাহত মই যিমানখিনি মনিটৰ কৰিছোঁ দেশৰ যিমান মলত তেনেকুৱা আহিছে প্ৰত্যেকটো ভুৱা ওলাইছে কিন্তু তথাপিও আমিতো যেতিয়া তেনেকুৱা কিবা এটা থ্ৰেট আহে আমি ইমিডিয়েটলি এণ্টি চেবটাইজ চেক কৰিব লাগে আমি সেইটো কাৰণে যোৱাকালি মলটো ইভেকুৱেট কৰাইছিলোঁ ইভেকুৱেট কৰোৱাৰ পিছত চেক কৰা হৈছিলে চেক কৰি একো পোৱা নগ'ল কিন্তু যোৱাকালি যেটো মেইল আহিছিলে এইটো আমাৰ দেশৰ প্ৰায় 20টামান ডাঙৰ গুৱাহাটী সিটি চেণ্টাৰৰ পৰিস্থিতিৰ বিষয়ে মই এটা কথা ক'ব খুজিছোঁ এইটো প্ৰায় আজি 6 মাহ ধৰি চলি আছে দেশৰ যিমানখিনি ডাঙৰ মল আৰু হস্পিটেল তেওঁলোকৰ মেইল আইডিত তেনেকৈ এটা বম থ্ৰেট আহি আছে এইটো অকল গুৱাহাটীৰ নহয় গোটেই দেশখনত আহি আছে সেইটো কাৰণে আমাৰ যিখিনি কেন্দ্ৰীয় এজেঞ্চি আছে তেওঁলোকে স্থানীয় আৰক্ষীৰ লগত যোগাযোগ কৰি সেইটো গেটৱেৰ পৰা চেষ্টা কৰি আছে ওলাবলৈ সেইবোৰ বাহিৰৰ শক্তিৰ তেনেকৈ সেইটো কৰি আছে
যোৱা 6 মাহত মই যিমানখিনি মনিটৰ কৰিছোঁ দেশৰ যিমান মলত তেনেকুৱা আহিছে প্ৰত্যেকটো ভুৱা ওলাইছে কিন্তু তথাপিও আমিতো যেতিয়া তেনেকুৱা কিবা এটা থ্ৰেট আহে আমি ইমিডিয়েটলি এণ্টি চেবটাইজ চেক কৰিব লাগে আমি সেইটো কাৰণে যোৱাকালি মলটো ইভেকুৱেট কৰাইছিলোঁ ইভেকুৱেট কৰোৱাৰ পিছত চেক কৰা হৈছিলে চেক কৰি একো পোৱা নগ'ল কিন্তু যোৱাকালি যিটো মেইল আহিছিলে এইটো আমাৰ দেশৰ প্ৰায় 20টামান ডাঙৰ গুৱাহাটী চিটি চেণ্টাৰৰ পৰিস্থিতিৰ বিষয়ে মই এটা কথা ক'ব খুজিছোঁ এইটো প্ৰায় আজি 6 মাহ ধৰি চলি আছে দেশৰ যিমানখিনি ডাঙৰ মল আৰু হস্পিটেল তেওঁলোকৰ মেইল আইডিত তেনেকৈ এটা বম্ব থ্ৰেট আহি আছে এইটো অকল গুৱাহাটীৰ নহয় গোটেই দেশখনত আহি আছে সেইটো কাৰণে আমাৰ যিখিনি কেন্দ্ৰীয় এজেঞ্চি আছে তেওঁলোকে স্থানীয় আৰক্ষীৰ লগত যোগাযোগ কৰি সেইটো গেটৱেৰ পৰা চেষ্টা কৰি আছে ওলাবলৈ সেইবোৰ বাহিৰৰ শক্তিৰ তেনেকৈ সেইটো কৰি আছে